হেল্ল' হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল দেখিছে নহয় কি লৈছোঁ হাতত কিবা এইটোৰ নাম যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন মই মানে নাজানো টেঙাটো মানে মৌচুমী টেঙাৰ নিচিনা লাগে মিঠা কিন্তু মৌচুমীটো অৰেঞ্জ কালাৰৰ হয় ন এইটো মানে হোৱাইট কালাৰৰ চ' এতিয়া তেওঁৰ ছিজন নহয় খোৱাৰ যেতিয়া ধান কাটিব ধান পকিব তেতিয়াহে খালে বহুত ভাল হয় আৰু ৰস বহুত হয় এতিয়া ইমান ৰস হোৱা নাই তথাপিও আমাৰ মনটোৱে নামানে নহয় কিবা এটা টেঙা দেখিলে খাওঁ খাওঁ কৰি থাকে চ' আমি অলপমান পাৰি ল'লোঁ গাছত বহুতকেইটা লাগি আছিলে তো এতিয়া ছিজন হোৱা নাই কাৰণে খুৰীমাও মানা কৰিলে দে কেইদিনমান পিছত খাবি আমিও একেলগে খাম এতিয়া খাব নালাগে কাৰণ কোমল হৈ আছে কোমল হোৱাতে এনেই নষ্ট হৈ যাব বুলি আমি এতিয়া খাম টেঙা এইটো মানে কি কয় এইটো ৰবাব টেঙাটো নহয় এনে কি টেঙা বা কয় নাজানো মুঠতে অলপ অলপ মিঠা লাগে ৰবাব টেঙা ইমান মিঠা নালাগে মৌচুমী টাইপ আৰু মানে এতিয়াও মানে বহুত টাইম আছে ইয়াৰ হ'ব লগা নাই হয় সময় তথাপিও আমিতো ৰখিব নোৱাৰোঁ ন সেইকাৰণে খাই আছোঁ ধান যেতিয়া পকিব তেতিয়াহে মানে এইটো খোৱা টাইম হয় আৰু এতিয়াও লাগি আছে বহুত কাটি থকা সময়ত ইমান মানুহ নাছিলে যেতিয়া কাটা হৈ গ'ল তেতিয়া খাবৰ টাইমত ইমানকেইটা মানুহ আহিলে যে ভাগতে নুকোলা হৈ গ'ল এয়া ভোট জলকীয়া দিছোঁ আৰু চাওক কিমান লাগি আছে ইমান ধুনীয়াকৈ লাগিছে কেইদিনমান পিছত হ'ব